সমান্তৰালভাৱে এই মুহূৰ্তত আমি দেখুৱাইছোঁ বিন্নাকান্দি সমষ্টিৰ শক্তিশালী প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীয়ে তেওঁ ইতিমধ্যে ভোটদান সাব্যস্ত কৰিবলৈ গৈছে মাতৃৰ সৈতে ভোটদান সাব্যস্ত কৰিবলৈ গৈছে শক্তিশালী প্ৰাৰ্থীগৰাকী এয়া ৰেজাউল কৰিম চৌধুৰী নিজ মাতৃক লৈ আহিছে ভোটদান সাব্যস্ত কৰিবৰ বাবে যথেষ্ট বয়স হৈছে তেওঁৰ মাতৃৰ এক প্ৰকাৰৰ তথাপিও লৈ আহিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে মাতৃ পুত্ৰ আজিৰ দিনটোত একেলগে আহিছে পুত্ৰ যিহেতু সমষ্টিটোৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী গতিকে এগৰাকী ৰেজাউল কৰিম চৌধুৰীয়ে মাতৃৰ সৈতে আহি এইদৰে ভোটদান সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আমি জনাইছোঁ যে প্ৰতিটো প্ৰান্তৰ পৰা আজিৰ দিনটোত ব্যাপক সঁহাৰি আহিছে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ প্ৰতি বা গণতান্ত্ৰিক উৎসৱৰ প্ৰতি ব্যাপক সঁহাৰি আহিছে সমান্তৰালভাৱে ভোটাৰসকলে 2 বজাৰ পূৰ্বে প্ৰায় 60% ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে এখন গণতান্ত্ৰিক দেশত ৰাইজেই ৰজা আমি জনাইছোঁ যে আজি বেলট বা এক প্ৰকাৰৰ ইভিএম মেচিনত আজি জনতা জনাৰ্দনে নিজৰ জনাদেশ দিয়া পৰিলক্ষিত হৈছে 4 মেত সকলোবোৰ স্পষ্ট হৈ পৰিব কিন্তু প্ৰায় 2.5 কোটি ভোটাৰে ৰাজ্যৰ 2.5 কোটি ভোটাৰে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই গৈ ভোটদান সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আমি পুনৰবাৰ জনাইছোঁ এগৰাকী বিন্নাকান্দিৰ সমষ্টিৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীয়ে ভোটদান সাব্যস্ত কৰিবলৈ গৈছে লগত লৈ গৈছে তেওঁৰ মাতৃক অৰ্থাৎ মাতৃ পুত্ৰ একেলগে আজিৰ দিনটোত ভোটদান সাব্যস্ত কৰিবলৈ গৈছে আমি জনাইছোঁ যে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা পৰিলক্ষিত হৈছে ৰেজাউল কৰিম চৌধুৰীয়ে মাতৃৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈছে ৰেজাউল কৰিম চৌধুৰী এইদৰে ভোটাৰসকলৰ সৈতে সমানে শাৰী পাতি শৃংখলাবদ্ধভাৱে তেওঁ ভোটদান সাব্যস্ত কৰিব এই সমষ্টিটোৰে এগৰাকী শক্তিশালী প্ৰাৰ্থী এগৰাকী ৰেজাউল কৰিম চৌধুৰী অতি সাধাৰণভাৱে ভোটাৰ ৰাজ্যৰ সৈতে সমানে থিয় হৈ মাতৃক লগত লৈ গৈ ভোটদান সাব্যস্ত কৰিব আজি ৰেজাউল কৰিম চৌধুৰীয়ে প্ৰথম ভোট দিছোঁ প্ৰথম মোৰ মাতৃয়ে ভোট দিছে তাৰপাছত মই দিছোঁ আমি আশাবাদী বিন্নাকান্দিৰ ৰাইজ যিভাৱে শতবদ্ধভাৱে ওলাই আহিছে ৰাইজে গণতন্ত্ৰক ৰক্ষাৰ স্বাৰ্থে আজি ভোটদান কৰিব আহিছে ৰাইজৰ ৰাইজটো ৰাইজে আজি সাব্যস্ত কৰিব বিন্নাকান্দি পৰিৱৰ্তনৰ দিশত গৈ আছে অনাগত দিনত 4 মেত ইয়াৰ সুফল পাব আজিতো ভোটদান হ'বই 4 মেত যেতিয়া ৰিজাল্ট হ'ব বিন্নাকান্দি আপোনালোকে চাব বিন্নাকান্দি পৰিৱৰ্তনৰ দিশত গৈছে এটা ঐতিহাসিক জয়ৰ দিশত আমি আগবাঢ়ি আছোঁ গতিকে আমি সম্পূৰ্ণভাৱে এইখিনি এতিয়ালৈকে এই ৰাতিপুৱা যিটো আপডেট আমি পাইছোঁ বিভিন্ন চেণ্টাৰৰ পৰা খুবেই ভাল হৈ আছে এক্সাইটেড হৈ আছে ইয়াত কোনো দ্বিমত নাই কিন্তু বিন্নাকান্দি এইবাৰ পৰিৱৰ্তন হ'বই নিশ্চিত চাই থাকক আপুনি আৰু যিখিনি AIUDF দলে যোৱা ৰাতি যিখিনি সংগঠিত কৰিছে জেগাই জেগাই পইচা বিতৰণ কৰা ৰাবিছ বিতৰণ কৰা বিভিন্ন কাৰ্যত লিপ্ত হৈছে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি দেখিছোঁ জেগাই জেগাই পাব্লিকে গাড়ী ঘেৰাও কৰিছে পইচা ধৰাত বিতৰণ কৰাত বা বিভিন্ন কুকাৰ্যত গতিকে এইবিলাক হ'ব নালাগে ভোটটো সকলোৰে গণতান্ত্ৰিক অধিকাৰ আৰু সকলোৱে ভোট দিয়াৰ হেৰি থাকিব লাগে ৰাইজৰ এইটো অধিকাৰ ৰাইজে কাক ভোট দিব কি কৰিব এইটো ৰাইজে বিবেচনা কৰিব আমি এজ এ কেণ্ডিডেট বা দলৰ হিচাপে আমি যাতে হেৰি কৰিব নালাগে মই ইমানেই ক'ম যে বিন্নাকান্দি পৰিৱৰ্তন দিশত গৈ আছে বিন্নাকান্দি সমষ্টি হিচাপে আমি প্ৰথম ভোট দিছোঁ